বল তেতিয়া জুবিন দাৰ শ্ব' থাকে মানে জুবিন পাপনহঁতৰ বিহু শ্ব' থাকে ন এই সলমান খানৰ বায়'পিক টাইপ এখন বনি আছে এটা কপি এবাৰ মই চিত মাৰি এবাৰ তুমি নোখোৱা নি কাপ এটাই অনলি গানটো কৈছে জয় বৰুৱা আৰু ফ্ৰী বাৰ্ড কিমান ফেমাছ গান হয়নে সেই গানটো এতিয়া পৰচাই কৰিছে এতিয়া আপোনালোকে গম পাব এই লৰ্ড চি চিৰামৰ গানখিনি কৰে ইমান ফেমাছ গান ইউটিউবতো আমি চবেই জানো ইয়াৰ আধা ৰুমটো আধা মানে 10x10 5টা মানুহ 10x10 ৰুম কোন জেগাত আন্ধেৰি জুহু মানে জুহু যে তুমি মেণ্টেলি প্ৰিপেয়াৰ হৈ যাব লাগিব সেইটো চাপ'জ কোনোবা ল'ৰা ছোৱালী জানো এনেকৈ কেমেৰাক লৈ পেলাই মানে নিজৰ বনাব বিচাৰিছে তাৰ কাৰণে সিহঁতে কি কৰিব লাগে সেইটো এটা কৈ দিয়া তেতিয়া সিহঁতে হেল্প হ'ব মই এতিয়া সেইটো লৈ কেনেকৈ চিনেমেটোগ্ৰাফি মানে কেনেকৈ বনিব পাৰোঁ পঢ়িব লাগিব মোৰ একচুৱেলি আৰু এটা কি ভাল হ'ল মই লকডাউনৰ টাইমত চিনেমেটোগ্ৰাফি বা ফিল্ম মেকিং ৰিলেটেড বহুত কিতাপ পঢ়িলোঁ নমস্কাৰ মোৰ নাম বিপ্লৱজ্যোতি শৰ্মা আজি এটা নতুন কনচেপ্ট লৈ আহিছোঁ এক্সাম কাষ্টলৈ আমাৰ মাজত আছে এটা মোৰ মাজত আছে বুলি কৈ দিলে বেছি হৈ তো পৰশক মই আমাৰ এক্সাম কাষ্টলৈ মাতি আনিছোঁ আৰু সি আজিলৈকে মানে কি হয় যিমানবোৰ কেমেৰা পিছত থকা মানুহ তো কেমেৰাৰ ফ্ৰণ্টত তাৰ অভ্যাস বহুত কমেই আছে তো সেইটো কাৰণে সি মোক কৈছে যে ক'ত ফচাই দিলা সি একচুৱেলি ইয়ালৈ কিবা কাৰণেহে আহিছিল সি ইয়াত আমাৰ ঘৰৰ ওচৰতে তাৰ ঘৰ সি মুম্বাইত থাকে সি মুম্বাইৰ পৰা কিবা কাৰণে নিজৰ কামৰ সূত্ৰে সি আহিলে ইয়ালৈ তো কথা পাতোঁতে মই ভাবিলোঁ কি আমি এটা এক্সাম কাষ্ট উলিয়াই লওঁ আজি তো যিহেতু সি ভাল কাম কৰি আছে আমি জানিবলৈ চেষ্টা কৰিম তাৰ মুখেৰে তাৰ আগতে মই এইটোও জনাই দিছোঁ আপোনালোকক যে সি কি একেলগে আমি দুটা একেলগে পঢ়া সৰুৰ পৰাই তাৰপিছত সি পঢ়াত বহুত ভাল আছিলে তাৰপৰা সি ছায়েন্স লৈছিলে ছায়েন্স লৈ পেলাই সি তাৰ ডক্টৰ হোৱা মন আমাক সৰুৰ পৰাই কৈ থাকে ডক্টৰ হোৱা মোৰ লগত আৰু দুটা আছিলে আমাৰ লগত চম্পক বুলি এটা চম্পকেও চাই থাকিব চাগে সিও হাঁহিব তো সিও চম্পক পৰশ মই আৰু বিশাল কিশোৰ তো আমি এইকেইটা একেলগে একেখন বেঞ্চত বহা বিশাল ক'ত আছে বিশাল এতিয়া মই মাজতে নগাঁৱত যেতিয়া পঢ়ি আছিলোঁ তেতিয়া তাক লগ পাইছোঁ তাৰপিছৰ পৰা লগ পোৱা নাই তাৰপিছত চম্পক আহি থাকে তাক লগ পাই থাকোঁ মই তো এতিয়া মই তোমাৰ জাৰ্ণিটো জানিব বিচাৰোঁ এই যে ডক্টৰ হ'বলৈ মন আৰু মেট্ৰিকত সি ডিষ্টিংশ্যন পাইছে আৰু ডিষ্টিংশ্যন মানে আজি ল'ৰা ছোৱালী কৈ দিওঁ মানে কি 85%ৰ ওপৰ পোৱাখিনি বা 85% পোৱাখিনি ডিষ্টিংশ্যন বুলি কয় মেট্ৰিকত আমাৰ দিনত ডিষ্টিংশ্যন পোৱাটো ডাঙৰ কথা আছিলে আজিকালি 85টো অকণ কম লাগে তাৰপিছত কি ডক্টৰ হোৱা মন এতিয়া মোক কৈছে তুমি ডক্টৰৰ পৰা চিফ্ট কেনেকৈ হ'লা বস্তু ৰিচেণ্টলি বহুত ডাঙৰ কাম এটা কৰিছে ফেমাছ বহুত কাম এটা আমি সেইটোও কথা পাতিম তো এতিয়া তাৰ মুখেৰে শুনো যে চিফ্ট কৰিলে যে ডক্টৰ নহয় এতিয়া বেলেগ হৈ গ'ল তো সেইটো কি হ'ল তোমাৰ সেই কথাটো কোৱাচোন মানে 12ৰ পিছততো মই এগ্ৰিকালচাৰ তাত গ'লোঁ তাৰপিছত তাৰ মানে কি আমাৰ 4th ইয়েৰত এটা হেৰি থাকে ইণ্টাৰ্ণশ্বিপ কৰিব লাগে ইণ্টাৰ্ণশ্বিপ আমি তেতিয়া কৰিছিলোঁ নিউজ 18ত মানে 15 ডেইজৰ এটা হেৰি কৰিব লাগে তোমাৰ এনে ইণ্টাৰ্ণশ্বিপ তাৰপিছত তেতিয়া কি আছিলে বিহুৰ টাইম আছিলে বিহুৰ টাইমত কি হয় হেৰি মানে আমি দিনত ইণ্টাৰ্ণশ্বিপ কৰোঁ এপ্ৰিল মানতে আছিলে তেতিয়া আৰু ইহঁতে যোনবোৰ মানে তাৰ যোনবোৰ কেমেৰা পাৰ্চন থাকে সিহঁতৰ লগত এনেই চিনাকি ন নিউজ 18ৰ সিহঁতে আমি 15 দিনমান থাকোঁতে সি ক'লে যে দিনততো তহঁতে কৰিলে ৰাতি ব'ল তেতিয়া জুবিন দাৰ শ্ব' থাকে মানে জুবিন পাপনহঁতৰ বিহু শ্ব' থাকে ন তেতিয়া সিহঁতক বোৰ ৰাতি আমাৰ লগত যাব পাৰে আমি একে আগৰ পৰা চাওঁ ন সিহঁত কেমেৰা লৈ থাকে ন একদম DSLG লৈ যোনবোৰ লাইভ হেৰি কৰা যায় সেইটো সময়ত DSLR বুলি ক'লে বেলেগ এটা ক্ৰেজ আহিছিল ন DSNG ভেনবোৰ থাকে যে তাৰপৰা সিহঁতে লাইভ কৰে ন যিবিলাক বিহু ফাংচন লাইভ কৰে সেইটো সিহঁতৰ লগত এনেই যাওঁ আৰু ৰাতি একে আগৰ পৰা চাব পাওঁ ন VIP পাছ নালাগে আৰু তাৰপিছত তোমাৰ মোৰ এতিয়া মানে সেইটো বস্তু ভাল লাগিলে তেতিয়ালৈকে মই চিনেমেটোগ্ৰাফাৰ কনচেপ্টটোৱে নাজানো তেতিয়া তুমি এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিত পঢ়ি আছিলা মানে ডিগ্ৰী লাষ্ট ইয়েৰ 15 ডেইজ ল'ব লাগে যে এগ্ৰিকালচাৰ কিয় কৰিলা সেইটো কৰিলা মোক তাৰ আগতে অপশ্যন নাছিল যে কৰিব লাগে কাৰণে কৰি লৈছে আৰু নহয় মেডিকেলত নাপালোঁ ন এবছৰ কোচিং বেলেগটো অপশ্যন নাই আৰু তাত ৰেণ্ডমলি গ'লোঁ আৰু সেইটো তেতিয়া সেই 4th ইয়েৰত সেই যোনটো ইণ্টাৰ্ণশ্বিপ হ'ব তেনেকৈ মই সেই বিহু শ্ব'বোৰ চাওঁতে তেতিয়া মানে মোৰ সিহঁতৰ সেইটো বস্তু ভাল লাগিলে সিহঁতে কেমেৰা চেমেৰা লৈ মানে বেয়া কুল লাগিলে সিহঁতৰ ইমান চবতে আগত সেইবোৰ মানে হেৰি কৰি পেলাই কেমেৰা চেমেৰা লৈ সিহঁতে VIP টাইপ ট্ৰিটমেণ্ট নহয় সিহঁতৰ তাৰপিছত মই সিহঁতক সুধিলোঁ যে এইটো মানে কিবা কোৰ্চ কৰিব লাগে নি এইটো ক'লে যে আমাৰ ইয়াৰ কেইটামান আছে PVTIত সিহঁতে কৰা বাকী মানে কিছুমান দুটা এটা আছে কলকাতাত হেৰি কৰা মানে আমাৰ গুৱাহাটীত তেনেকৈ ইমান নাই নাই তেতিয়া মই চিনেমাটোগ্ৰাফী ৱৰ্ডটো নাজানোৱে মানে তাৰপিছত মই চাৰ্চ কৰিলোঁ চাৰ্চ কৰি পেলাই চালোঁ আৰু এনেকৈ চিনেমাটোগ্ৰাফী কি আছে কিন্তু ইণ্ডিয়াৰটো বেষ্ট ইনষ্টিটিউট মানে
টপ ইনষ্টিটিউটৰ ভিতৰত FTI ফিল্ম এণ্ড টেলিভিশ্যন ইনষ্টিটিউট অফ ইণ্ডিয়া গভৰ্ণমেণ্টৰ হয় মেক্সিমামবোৰ তাৰ পৰাই পাছ আউট হা এইটো 3 ইয়াৰ্ছৰ ডিগ্ৰী কোৰ্চ মই ভাবিলোঁ তাত জইন কৰিম কিন্তু মোৰ মানে ইণ্টাৰ্ণশ্বিপৰ পিছতে মাইণ্ডটো চেঞ্জ হৈ গ'ল মানে অঁ মই তেতিয়া ভাবিছিলোঁ কি এইটো এজন মই যদি FTI এক্সাম দিব লাগে মানে ইয়াৰ এণ্ডলৈ ৰ'ব লাগিব আৰু যদি মই 6 মাহৰ ব্ৰেক এটা দি দিওঁ ডিগ্ৰীৰ পিছত ঘৰটোতো পূৰা প্ৰেছাৰ মাহঁতে নাজানেও এইটো কি বস্তু হয় তেতিয়া 6 মাহৰ ব্ৰেক দি দিলেতো তোমাৰ হেৰি হৈ যাব ন মানে মাষ্টাৰ্ছ কৰিব লাগিব সেইটো কাৰণে মই ঘৰত তেতিয়া পইচাও নাই দিগদাৰ ন মই ক'লোঁ যে যি পইচা আছে দিয়া মই বম্বে গুচি যাওঁ যি হ'ব হ'ব মই নাজানো ক'ৰ পৰা কি মানে মানে তুমি কেনেকৈ গম পালে সেইখন ইনষ্টিটিউট মুম্বাইত আছে বুলি সিহঁতে ক'লে মানে মই নিজে চাৰ্চ কৰিছোঁ চাৰ্চ কৰিছা অঁ নিজে চাৰ্চ তেনেকৈ চাই পেলাই মই এনেই মই নাজানো সেইটো পইণ্টত মই নিজেও ভাবিলে এনেকুৱা লাগে যে মই কিহৰ কাৰণেনো সেইটো চুজ কৰিলোঁ তাৰপিছত তেনেকৈ চাৰ্চ কৰি মই আৰু সেই পইণ্টটোত মই যাকে তাকে পইচা খুজিছোঁ ওচৰৰ মানুহ ফেমিলি মানে মুম্বাইত পঢ়িবলৈ আৰু অঁ বোলো মই ইয়াত যাওঁ এনেকৈ কৰ্চটো কৰিবলৈ মই এবছৰৰ পিছত ঘূৰাই দিম পইচা আৰু মই নাজানো এবছৰৰ পিছত ইনকাম হ'বনে নহ'ব খালি মই এটা ভাবিছোঁ সেই কৰ্চটো ডিউৰেশ্যন কিমান আছে 1 year এক বছৰ তেতিয়া সেইটো টাইমত ফিজ আছিল 3 lakhs 3 লাখ থকা খোৱা মেলি মানে টোটেল এবছৰত 6 lakhs মানৰ খৰচ এটা আছে আৰু তাতে মুম্বাইত গৈ থাকিব লাগিব অঁ তাৰপিছত সেইবোৰ গ'ল তাৰপিছতে কোনোবাই পইচা দিলে হেল্প কৰিলে তাৰপিছত মোৰ ঘৰৰো ইমান ছেভিংছ নাছিলে ন তাৰপিছত তেনেকৈ গৈ তাতে জইন কৰিলোঁগৈ হা কিবাকৈ মাহঁতক কিবাকৈ মনাই কৰি তাৰপিছত গোটেইকেইটা পইচা এৰেঞ্জ হৈ গ'ল নাই হোৱা আধা পইচা লৈ গৈছোঁ আধা পইচা মই কোনোবাই মানে ফিজ কিমান 3 lakhs যে আছিলে তাৰপিছত মোৰ কিমান 180,000 আছিলে ঘৰৰ ছেভিং আৰু কোনোবা এটাই দিছিলে 50,000 সেইকেইটা লৈ যোৱা তাৰপিছত তোমাৰ অঁ হৈছোঁ বাকীকেইটা মিলাম আৰু ক'ৰ পৰা মিলাম সেইটোও নাজানো য'চত গ'লোঁ তাৰপিছত এতিয়াতো পইচা নাই নহয় আধাতে মই বোলো এতিয়া উপায় নাই আৰু ঘৰত মাহঁতক পাতিলোঁ 3 মাহমান যোৱাৰ পিছত ইটো ইনষ্টলমেণ্ট দিব লাগে তাৰপিছত আৰু তেতিয়া ক'লে যে হেৰি কৰ এই মই গুচি আহিব বুলি ভাবিলোঁ আৰু গৈ আছোঁগৈ এতিয়া ৰিবুহঁততো বহুত ভালকৈ আছে ইয়াতকৈ সৰু ৰুম এটা ইয়াত ইয়াৰ আধা ৰুমটো আধা 10x10 অঁ 5টা মানুহ থাকোঁ এতিয়া 5টা মানুহ 10x10 ৰুম কোন জেগাত আন্ধেৰি জুহু মানে অঁ তেতিয়া মোৰ ইনষ্টিটিউটটোৰ ওচৰত 10x10 ৰুমত তোমাৰ 5টা মানুহ অসমৰ নিচিনা মানুহৰ দেখোন চাফকেশ্যন হৈ যাব মই পাগল হৈ গৈছিলোঁ তেতিয়া মোৰ বেয়া ডিপ্ৰেশ্যন হৈ গৈছিলে মই নাই নহ'ব আৰু তাৰপিছত যেনে তেনে ৰেণ্ট কিমান দিব লাগে তেতিয়া সেইটোত 15,000 আছিল তেতিয়া 1 hour গেটত 15,000 গোটেইকেইটা ভগাই লোৱা আৰু অঁ তাৰে কোনোবা এটা থাকে সি ৰাতিৰ শ্বিফ্ট তাৰ সি দিনত শুৱে তেনেকৈ মিলি যায় আৰু চলি যায় আৰু সেয়া সেইটো গ'ল 1 year তাৰপিছতো এতিয়া কাম নাই নহয় তুমি পইচাটো আকৌ কেনেকৈ মেনেজ হ'ল আধা পইচা লৈ গৈছিলে একচুৱেলি মানে কি হ'ল এটা কফি এবাৰ মই তুমি এইটো দেখুৱাই দিয়া আমাৰ কফি আছে কিন্তু দেই অঁ তুমি নোখোৱা নি কাপ এটাই অনলি গেষ্টৰ কাৰণে তাৰপিছত তুমি সেই পইচা কথাটো কোৱা পইচাটো কি হ'ল মই একচুৱেলি সেইটো লাকি দেই মই নাজানো সেইটো কেনেকৈ মিলিছে তাৰ পিছত আৰু এটা এনেকুৱা মানে হেৰিকৈ আছে মানে দেউতাই তেতিয়া বহুত বছৰ কিবা এনেকুৱা এৰিয়াৰ সোমাই যে কিবা যে পায় মানে বহুত দিনৰ মূৰত গভৰ্ণমেণ্ট এমপ্লয়ী সেই টাইমটোত বহুত কিমান 6-7 বছৰৰ মূৰত মানে 2 লাখ টকা সোমাইছে দেউতাৰ একাউণ্টত মই আহিব লোৱা আগে মানে তুমি ভাবিছা মই গুচি যাওঁ আৰু গুচি আহোঁ অসমলৈ তেতিয়া সেই পইচাটো সোমাইছে দেউতাৰ একাউণ্টত তেতিয়া মায়ে ক'লে যে এটা কাম কৰিলোঁ আৰু কৰিলি যেতিয়া ইমানখিনি ঘৰ মানুহে এইটো কাম কৰোঁতে ভাল পাইছেনে কৰিব যা বুলি কৈছেনে নাই আৰে মাহঁতৰো বহুত টেনশ্যন দেউতাটো ঢুকোৱা আগলৈকে একো কৰিব নোৱাৰিলি টাইপে হৈ গ'ল ন দেখাই নাপালে ভালকৈ মোৰতো লাষ্ট 2-3 বছৰ পৰাহে ভালকৈ হৈছে কাৰণ এবছৰ গ'ল এবছৰৰ পিছত এতিয়া কাম নাই মানুহ নতুন জেগা এটাত গৈ পেলাই তাৰপিছত মই কণ্টেক্ট কৰিছিলোঁ কিন্তু সেয়াই তাত তুমি ইণ্টাৰ্ণশ্বিপ কৰোঁতে পইচা নিদিয়া ন মইতো এখন হটষ্টাৰত এখন চিনেমা আছে বহুত হোৱা সন্মান বুলি অঁ সেইখনত ভাল কাষ্টে আছিলে সঞ্জয় মিশ্ৰা ৰাঘৱ জুৱেলহঁত আছিলে সেইখনৰ প্ৰায় 45 days মানৰ চিডিউল আছিলে মই বিনা পইচাত কৰিছোঁ মানে 1 টকাও নোহোৱাকৈ কিন্তু সেইটোৰ পৰা শিকাও হ'ল বহুত তেনেকৈ বহুত দিন পইচা নাই ঘৰৰ পৰা পইচা লৈ আছোঁ তাৰপিছত ঘৰতো দিগদাৰ হৈ গৈছে
ঘৰতো দিগদাৰ হৈ গৈছে চাগে। ঘৰত দেউতা ৰিটায়াৰ হওঁ দেউতা বেমাৰ ষ্টাৰ্ট হৈ গ'ল। তাৰপিছত সেইবোৰ গ'ল। তাৰপিছতে 2-এটা তেনেকৈ প্ৰজেক্ট কৰি কিবা কিবিকৈ চলি আছিলোঁ। তাৰপিছত অসমলৈ আহিছিলোঁ কিবা প্ৰজেক্ট এটা NK প্ৰডাকশ্যনৰ, তেতিয়া জানমণি উলিয়াইছিলোঁ। সেইটো কিমান চন? 2019। মানে মই 18ত গৈছোঁ ন, কৰোণা আগে আৰু কৰোণা আগত। কোৰ্চটো শেষ হৈছে 19ত আহিছিলোঁ সেইটো কৰিবলৈ। 19 তাৰপিছত তেতিয়া অসমত 2-এটা প্ৰজেক্ট কৰিলোঁ। জানমণি কৰিলোঁ, তাৰপিছত আৰু এখন শ্লেম বুক বুলি ফিল্ম আছিলে সেইখন, সেইবোৰ এছিষ্টেণ্ট আৰু সেইবোৰ তেনেকৈ 2-এটা প্ৰজেক্ট। তাৰ আগত বম্বেত কি আছিলে, মই ব্ৰহ্মাষ্ট্ৰৰ কেইদিনমান চিডুলত গৈছিলোঁ ইণ্টাৰ্ণ টাইপ আৰু আমাৰ ব্ৰহ্মাষ্ট্ৰৰ যিখন যে ফেমাছ। তাৰপিছত সেইটো গ'ল। তাৰপিছত অসমত থাকিলোঁ। তাৰপিছত কৰোণা আহি গ'ল। কৰোণা আগে মই ডক্টৰ বেজবৰুৱাখনত কৰিছিলোঁ ন, তাত মই চিফ এছিষ্টেণ্ট আছিলোঁ সেইখনত। ডক্টৰ বেজবৰুৱা গ'ল। তাৰপিছতে এনেকুৱা হৈ গ'ল এতিয়াতো তেতিয়া পইচা আহিছে নাই হাতত? ডক্টৰ বেজবৰুৱা মই ক'বলৈ বেয়া নকওঁ এমাউণ্টটো কিমান, মই মানে 60 দিনৰ চিডুলত যিমানটো পাইছোঁ মানে লাইটমেন এটা বেছি পাইছে মোতকৈ। তাৰপিছত তোমাৰ গ'ল এতিয়া পইচা নাই। তাৰ মাজে মাজে কিবা কিবি অসমত প্ৰজেক্ট আহি আছে, বম্বেৰ কিবা কোনোবা আহে। তুমি মুম্বাই গৈছিলা কোন চনত? 2018? 18 পৰা 19 এবছৰ। 18ৰটো গোটেই বছৰটো ক্লাছেই হ'ল। গ'ল মানে 18ৰ মই জুলাইত গৈছোঁ। তাৰপিছত 19ৰ ডিচেম্বৰলৈকে মোৰ ক্লাছে আছিলে, মানে প্ৰজেক্ট ছাবমিট কৰিব লাগে যে। সেই তাৰ মাজতেও প্ৰজেক্ট কিবা শ্বুটবোৰ কৰি আছোঁ, মানে এড ছেটবোৰত যাওঁ ইণ্টাৰ্ণ তেনেকুৱা। তাৰপিছতে সেইবোৰ আহিল, ক'ভিড হৈ গ'ল। তেতিয়া মই অসমতে আছিলোঁ, কিবা কিবি কাম বম্বেত পুটুককৈ যাওঁ কিবা থাকিলে। বৰ বেছি তেনেকুৱা হেৰি কাম নহয় মানে আৰু পইচা যোনকেইটা পাওঁ সেইকেইটা অহা যোৱাত খৰচ কৰি মই ভাবিছোঁ যে এটলিষ্ট বম্বেত কণ্টেক্টটো বনাই থ'ব লাগে আৰু তেনেকৈ গৈ লাষ্টত ডক্টৰ বেজবৰুৱা হৈ গ'ল। সেইবোৰ হৈ গ'ল 2021ত। তেতিয়াতো ক'ভিড শেষ হৈ গ'ল। তাৰপিছত মোৰ এতিয়া যাবলৈ পইচা নাই ঘৰৰ পৰা। আকৌ মুম্বাই যাবলৈ পইচাই নাই তেতিয়া, কাৰণ তেতিয়া মোৰ হাতত আছে কিমান জানা, 2000 টকা। মানে ইয়াত এটা মিউজিক ভিডিঅ' আছিলে, অনিন্দিতা পল বুলি ছিংগাৰ এজনী আছে যে, অনিন্দিতা বাৰ এটা মিউজিক ভিডিঅ' কৰিছিলোঁ মই। সেইটোতো মানে এছিষ্ট কৰিছিলোঁ। পৰাশৰ বৰুৱা এজন DOP আছে, মোৰ মেণ্টৰ যোন হয়। সেইটো খৰচ কৰি মেলি 2000 টকা আছে। এতিয়া পূৰা মনত আছে মোৰ সেইটো 64,000 ধাৰ আছে আৰু ইনকাম নাই। তাৰ মানে কি আগৰ ধাৰ যে লৈছিলা? তাৰ কিবা কিবি আছিলে। তাৰপিছত মই তাগিদা মাৰে নে মাজে মাজে? তাগিদা মাৰে নে ধাৰৰ তাগিদা? তাৰপিছত মই ভাবিছোঁ কিবা এটা কৰিব তাৰপিছত মই সেইটো কাৰণে সেইবোৰ দেখি পেলাই প্ৰাগ নিউজৰে আছিল এখন ডক্টৰ বেজবৰুৱা। তাৰপিছত মই সিহঁতৰ তাত কিবা এটা জব কৰিবৰ কাৰণে, মানে সিহঁতৰে ইনহাউচ তোমাৰ ৰেঙনি চিৰিয়েলবোৰৰ ছুপাৰভাইজাৰ টাইপ। মই সোমাই দিওঁ আৰু এতিয়া অপশ্যন নাই, দেউতা বেমাৰ পূৰা ষ্টাৰ্ট হৈ গ'ল, চিৰিয়াছ টাইপে অলপ আৰু কিডনী বেমাৰ। মই বোলো ইয়াতে সোমাওঁ, যি হ'ল অপশ্যন নাই, এতিয়া বম্বে নাযাওঁ আৰু। তেতিয়া তাত প্ৰাগত সোমাওঁতে প্ৰথম দিনা জব জইন কৰিছোঁ মই, গৈ পাইছোঁ, কৈছে যে এনেকুৱা এটা শ্বুট কৰিব লাগে। মোক শ্বুট কৰিব দিছে, মানে কৈছোঁ যে এই এটা এনেকুৱা সৰু লাইট এটা দিছে, সৰু কেমেৰাটো, তাকো কণ্টেণ্টটোও ভাল নহয়। মই ৰাতিপুৱা গৈছোঁ 9টা বজাত, লাঞ্চ ব্ৰেকত ওলাই আহি পেলাই মই ফোন কৰিছোঁ মই জবটো নকৰোঁ আৰু। ঘৰত নহয়, সিহঁতৰ অফিচত। বোলো এইটো জব মই নকৰোঁ। মই বেয়া ডিম'টিভেটেড হৈ গ'লোঁ। সেই টাইমতে এটা মোৰ কণ্টেক্ট বনাইছিল বম্বেৰ, মানে অসমৰ ছোৱালী এজনী। তাই বম্বে চিফ্ট হ'ল। তাই ভিভ'ৰ কিবা এটা মানে পষ্টত থাকিলে যে এনেকৈ আমি ইনষ্টাগ্ৰামৰ কাৰণে ৰিল ফৰ্মেটত শ্বুট কৰিব লাগে, 5-6 দিনমানৰ শ্বুট আছে, দিব 50,000 এটা। মই বোলো ঠিকে আছে, এইটো এটা ভাল পইণ্ট, যাব লাগিব। 2000 টকা আছে যেতিয়া। তাৰপিছত মই লগৰটোক নীলোৎপল দাক ক'লোঁ যে মোৰ টিকেটটো কৰি দিবলৈ। নীলোৎপল দা মানে আমাৰ মাজুলী ফেমাছ। তাৰপিছত সি ক'লে যে নীলোৎপল দা ভায়েকটো মোৰ লগৰ। সি ক'লে যে এটা কাম কৰা, মই টিকেটটো কৰি দিছোঁ, তেতিয়া মোৰ ৰুম চুম নাই। টিকেট কৰিবলৈও পইচা নাই মানে? নাই, সি কৈছে যে মই টিকেটটো কৰি দিম। সেইটো কিন্তু জানা 2021 চাগে জুন জুলাই মানৰ, মই 20 তাৰিখে টিকেট কৰিছোঁ, মুঠতে সেইটো মনত আছে। তাৰপিছত 10 তাৰিখ মই টিকেট 20 তাৰিখৰ টিকেট, কিন্তু মই 5-6 তাৰিখ মানে সি কৰি দিলে আৰু টিকেটটো 6,000 দি। তাৰপিছত সি যোনজনী ছোৱালীয়ে মাতিছিলে, কৈছে যে ইয়াত এনেকৈ আছে বুলি, তাইতো 10 তাৰিখ মানৰ পৰা ফোন নুঠোৱা হৈ গ'ল। নুঠালেই আৰু ফোন। মই আৰু তাৰপিছত গুৱাহাটীত আছিলোঁ তেতিয়া কিবা এটা হেৰিত,
মই ভাবিলোঁ হয় এইটো কেঞ্চেল কৰিব লাগিব, এটা অপশ্যন নাই, যি পইচা গ'ল। মানে তোমাৰ টিকেটটো আছিল 20 তাৰিখে, কৰি দিছিলে 6 তাৰিখে কৰি দিছে আৰু মানে টিকেটটো, আৰু তুমি সেই 10 তাৰিখৰ পৰা মানে কণ্টেক্ট কৰিব বিচাৰিছা মই গৈ আছোঁ। ফোন উঠোৱা নেকি, মই ভয় খাই বোলো এতিয়াতো গৈও লাভ নাই। তাৰপিছত সেই গুৱাহাটীত থাকোঁতেই 12-13 তাৰিখ মানে বম্বেতে এছিষ্ট কৰা DOP এটা, সি মানে কিবা চাহৰ এড এটা কৰিবলৈ অসমলৈ আহিছিল। তাক মই এনেই ৰেণ্ডমলি পালোঁ। ক'ত পালা? গুৱাহাটীত জ্যোতি চিত্ৰবন সি ৰেকি কৰিব আহিছে। তাৰপিছত সি তই ইয়াত যে, মই বোলো মই ইয়াত কিবা কাম এটাত আহিছিলোঁ। সি ক'লে যে এটা কাম মই ইয়াত শ্বুট আহিছোঁ, তই এনেই আহি যাবি যদি ফ্ৰী আছোঁ যদি। মই বোলো ঠিক আছে হ'ব। মই বোলো এনি থকাতকৈ যাওঁ আৰু তাতে বম্বেও যোৱা নহয় যেতিয়া। তাতে আকৌ এটা মানুহ লগ পালোঁ জ্যোতি চিত্ৰবনতে। নহয় সেই শ্বুটটোত গোটেই টিমটো বম্বে পৰা আহিছে। তাত এটা মানুহ লগ পালোঁ, তাৰ লগত মই বেয়া দস্তি হৈ গ'ল আৰু মানে কি হ'ল, তাক মই বাবা চাবা খাই আৰু গাঞ্জাটো কৰি দিয়া। তাৰপিছত মই তাক পুৰা ধুনীয়া শ্বিলঙৰ ষ্টাফ খোৱালোঁ, তাৰ লগত দস্তি হৈ গ'ল। তোমাৰ আকৌ এক্সাম কাষ্ট একো নাই, এইখিনি একো নাই, এইটো বেলেগ কথা। মই দেখুৱাইছোঁ যিটো সঁচা সেইটো আৰু। তাৰপিছত তাৰ লগত বেয়া দস্তি হৈ গ'ল। তাক মই ক'লোঁ আৰু তেতিয়া কথাখিনি যে ময়ো 20 তাৰিখে যোৱাই কথা আছিলে। তাক কৈছোঁ আৰু যে মই 20 তাৰিখে টিকেট কৰি থোৱা আছিলে, কিন্তু মোৰ এনেকুৱা কণ্ডিশ্যন এইটো নাযাওঁ আৰু। কিন্তু তাৰ এতিয়া সি মোতকৈ ডাঙৰ বহুত হা, সি মোক ক'লে যে এনেকুৱা নেকি, তই এটা কাম কৰ, তই আহিলে টিকেট কৰিলি যেতিয়া গুচি আহি পেলাই মোৰ তাতে থাকিবি লাগে 2 দিনমান, তাৰপিছত ৰুম চুম বিচাৰি দিবি। সিটো নাজানে মোৰ কি কণ্ডিশ্যন। তাৰপিছত মই ক'লোঁ ঠিক আছে হ'ব। হেৰি মই ফোন ধৰিব পাৰিবা, একো নাই, হৈ যাব দে, এইটো পইচা কিবা দিবলৈ আছে মানে এই শ্বুট কৰিলোঁ যে এতিয়া পাবানে দিবলৈ আছে? দিবলৈ আছোঁ ইয়াক, মানে সেইটো প্ৰডিউচাৰে দিব ন, ইয়াক মই ঠিক কৰা মানে সেইটো কাৰণে গ'ল আৰু এতিয়া। তাৰপিছত কি হ'ল, হেৰি কি বুলি কয়, মই তেতিয়া 19 তাৰিখে যাব লাগে। 19 তাৰিখে 20 তাৰিখে আছে। মই সেইদিনা আৰু গৈছোঁ। যোৱাটো ইণ্টাৰেষ্টিং কি হ'ল, মই ইয়াৰ পৰা গৈ পেলাই এগ্ৰিকালচাৰৰ হেৰি আছে যে, আমাৰ হৰ্টিকালচাৰ হেৰি আছে এয়াৰপৰ্টৰ ওচৰত, তাত মোৰ লগৰ দুটাই কৰে। সিহঁতৰ তাতে আছোঁ, পইচা আছে 2000। সি কৈছে যে তই মোৰ তাতে থাকিবি, সেইটো কাৰণে মই চিন্তা কৰা নাই আৰু। মই বোলো এটলিষ্ট 2 দিন থাকি কিবা নহয় কিবা বিচাৰিম, সেইটো ৰিস্ক লৈ গৈছোঁ বে, একো কাম নাই তাত, মই কি কৰিমগৈ। তাৰপিছত তাত গৈ পেলাই মোৰ লগৰটোৱে তাৰপিছত এয়াৰপৰ্টত ড্ৰপ কৰিছে ৰাতিপুৱা। গৈ পাইছোঁ, মোৰ হাতততো মই মানে এনেকৈ ট্ৰলিত এয়াৰপৰ্টৰ ওচৰত গুৱাহাটী এয়াৰপৰ্টত ট্ৰলিটো গৈ এনেকৈ ৰখাইছোঁ নহয়, সি নমাই থৈ গৈছে ৰাতিপুৱা আৰ্লি মৰ্ণিং ফ্লাইট। মই দেখিছোঁ ইয়াতে, তোমাক সেইটো কৈছোঁ নেকি আগতে ন, 500 টকাৰ নোট দুটা পৰি আছে বে। সেইটো 500 টকা মোৰ এতিয়াও আছে হাতত। মই ক'ৰ পৰা পালোঁ সেইটো নাজানো, মই গৈ সন্মুখত দেখিছোঁ মোৰ মুখত 500 টকাৰ নোট দুটা। মই লগালগ 500 টকা দুটা মই উঠাই ল'লোঁ। 3000 হ'ল তেতিয়া। তাৰপিছত এয়াৰপৰ্টত তাক মই ফোন কৰিছোঁ, সি কৈছে আজিতো মোৰ নাইট শ্বিফ্ট আছে, তই এটা কাম কৰ, তই আজি ক'ৰবাত থাকি দে, তই কাইলৈ পৰা মোৰ তাত থাকিবি। মই বোলো মানে তুমি মুম্বাইত পাওঁতে? নহয়, ইয়াতে এয়াৰপৰ্টত। ইয়াত তুমি ৰাতিপুৱা গৈ পেলাই তুমি হৈছিলে মানে কি? তালৈ বোলো ফোন এটা কৰোঁ আৰু মই গৈ মানে তুমি ফ্লাইট আছিলে 20 তাৰিখে ৰাতিপুৱা, তুমি 19 তাৰিখে পালাগৈ মানে? 19 তাৰিখে গুৱাহাটীত আছোঁ লগৰটো তাত, কাৰণ ৰাতিপুৱা 5টা বজাত আকৌ দিগদাৰ হৈ যায় হেৰি পাবলৈ, কেব পাবলৈ। সেইটো কাৰণে তুমি ভাবিছিলা সেই তাৰ তাত থাকি দিম আৰু? সি মোক ড্ৰপ দিলে ৰাতিপুৱা 5টাত। তাৰপিছত মই পইচাটো পালোঁ, সেইটো উঠালোঁ। মই তেতিয়া মোৰ কিবা এটাতো পজিটিভ আহিছোঁ, কিবা এটাতো আহিছে বে পজিটিভ হেৰি। তাৰপিছত তোমাৰ ফোন কৰিলে বোলে মোৰ হেৰি নহয়, আজি নাইট শ্বিফ্ট আছে, তই কাইলৈ তই আজিৰ দিনটো হোটেলত থাকি দে। 3000 টকা লৈ পেলাই মই এতিয়া ক'ৰ হোটেলত থাকিম বম্বেত। তাৰপিছত কি হ'ল, তুমি মানে বম্বেত যোনটো তাত থাকিম বুলি কৈছা তাৰ কাম আছে? সেইটো কাৰণ এদিন বম্বেত হোটেলত থাকিলেতো মোৰ 2000-3000 গ'লেইচোন, পূৰা জিৰ' হৈ গ'ল ন বেলেঞ্চ, পূৰা কাট টু কাট মানে। তাৰপিছত মই এয়াৰপৰ্টত মানে এটাই ভাবিছোঁ যে মোক কোনোবা এটা চিনাকি মানুহ উলিয়াই দিয়ক বম্বে যোৱা, যাক মই ক'ব পাৰোঁ আজি তোৰ তাতে থাকিম বুলি। তাৰপিছত মই দেখিলোঁ দূৰত ল'ৰা এটা, সপোন শইকীয়া বুলি, সি বম্বেত মিউজিক কৰি আছে এতিয়া, সি ভাল কাম কৰি আছে, 12 ফেইলৰ মিউজিক কৰে। হয় নেকি? আমাৰ অসমৰ কিন্তু বহুতে ভাল কাম কৰি আছে ন? তুমি সপোনক পোৱা নাই ন? সেইটো গম নাপাওঁ। সি মোক মানে এনেকুৱা এটা ডাঙৰ হেল্প কৰি থৈছে, মই তাকে তাক কৈ আছোঁ। এই সপোনৰ কথাটো কৈছোঁ, মই তোকো এইখন ক্লিপত উলিয়াই দিম। কি কৈ আছিলে? এতিয়া কোৱা। মানে কি হ'ল, মই সেইদিনা যাওঁ, তেতিয়া গৈ থকাৰ অপশ্যন নাই,
মই মানে এয়াৰপৰ্টত এটাই ভাবিছোঁ যে কোনোবা এটা চিনাকি মানুহ উলিয়াই দিয়ক, এটাই প্ৰে কৰিছোঁ ভগৱানক, কোনোবা এটা চিনাকি মানুহ যাক মই ৰিকুৱেষ্ট কৰোঁ যে আজিৰ কাৰণে মোক থকাটো এৰেঞ্জ কৰি দিয়ক বুলি। স্বপ্নৰ লগত মোৰ তেতিয়ালৈকে চিনাকি নাই। তাৰপিছত দূৰত সি মানে মোৰ ফেচবুক ফ্ৰেণ্ড হয়। তাৰপিছত মই নিজে লাষ্ট বাদ দি পেলাই সুধিছোঁ তুমি সপোন নহয় জানো? তাৰপিছত সি ক'লে অঁ এই নৰ্মেলি কথা পাতিলোঁ, তুমি কেনেকৈ চিনাকি? মই ক'লো মই এনেই ফেচবুক আমি ফ্ৰেণ্ড হয়, তোমাৰ কামবোৰ ভাল লাগে মই ক'লোঁ তাক। গ'ল, সি এইফালে বহিল আৰু। তাৰপিছত মই মানে এটাই প্ৰে কৰিছোঁ যে হে ভগৱান ই ল'ৰাটো যাতে মোৰ চিটৰ কাষতে বহক, মই যাতে আৰু অকণ কথা পাতিব পাৰোঁ, ৰাতি থাকিব লাগিব। অঁ কাৰণ ৩,০০০ টকাই আছে। বিশ্বাস কৰা লাকিলি সি মোৰ কাষৰ চিটটোত বহিছে বে। সেইটো মই মানে সেইদিনাই বহুত পজিটিভ হেৰি পাইছোঁ যে কিবা এটাতো মই মানে ভাল হ'ব। লগে লগে ১,০০০ টকা ভগৱানে দিছে আৰু তাকো পাই গ'ল। তাক মই ফ্লাইটত বহোঁতে ক'লোঁ হেৰি মোৰ এনেকুৱা এটা প্ৰব্লেম হৈছে, তোমাৰ তাত থাকিব পাৰিম? সি কৈছে এই বিন্দাছ থাকিবা, তুমি মোৰ তাত থাকিবা বোলা। সি এয়াৰপৰ্টৰ পৰা তাৰ তালৈ গ'লোঁ, তাৰ তাত পায়ে মই ফোন কৰিছোঁ দাদা এটালৈ, অনুজ বুলি, এনেকৈ মই আহিলোঁ কিবা কাম লাগে মোৰ এতিয়া একদম হেৰি নাই। তেতিয়া সি ক'লে যে এটা প্ৰজেক্ট আছে, তাৰ তেতিয়া বহুত কাম মানে তাৰ কৈছে মই এইটো প্ৰজেক্টটো মই থাকিব নোৱাৰিম, তুমি এছিষ্টেণ্ট থাকি দিয়া। সেইটো প্ৰজেক্ট এতিয়া ৰিলিজ হ'ব, এই ছলমান খানৰ বায়'পিক টাইপ এখন বনি আছে। আমি তেতিয়াতে শ্বুট কৰা, তেতিয়াৰ পৰা চলি আছে কণ্টিনিউ শ্বুট। সেইখনত কাম পালোঁ, সেইখনত কাম পাওঁতে এডভান্স কিবা এটা দিলে, মানে এসপ্তাহমান পিছৰ পৰা ষ্টাৰ্ট আৰু শ্বুট। তাৰ পিছদিনা মই সেই যোনটো মানুহ পাইছিলোঁ তাৰ তালৈ শ্বিফ্ট হৈ গ'লোঁ সপোনৰ পৰা। তাৰপিছত সেইখন কাম ষ্টাৰ্ট হওঁতে সেইখনত পালোঁ, মোৰ অলৰেডি 64,000 ধাৰ আছে। তাৰপিছত তোমাৰ সেইখনত পাইছিলোঁ কিমান দিনৰ চিলত, মই মুঠতে 60,000 মান পালোঁ সেইখনৰ পৰা। সেই যোনজন DOP আছিল মানে যাৰ লগত মই এছিষ্ট কৰিছিলোঁ, সেইজনে মানে মোৰ কণ্ডিশ্যনটো গম পালে কেনেবাকৈ কাৰোবাৰ পৰা। সেই DOP জনে নিজে মোক আৰু এক্সট্ৰা 30,000 দিলে, কৈছে যে তোৰ কণ্ডিশ্যনটো মই গম পাওঁ, তই এইটো ৰাখ, যেতিয়া তোৰ পইচা হ'ব মোক ঘূৰাই দিবি। তাৰপিছতে সেইটো হ'ল, তাৰপিছতে তোমাৰ আৰু 2-এটা কাম আহি গ'ল আৰু তেনেকৈ কণ্টেক্টত গৈ পোৱাৰ পিছতে তেতিয়া মই সেইজনৰ ধাৰ চাৰ মাৰিলোঁ। তাৰপিছৰ পৰা লাহে লাহে বহুতকেইটা প্ৰজেক্ট হ'ল। আকৌ তাৰপিছত এটা প্ৰব্লেম আহিল, মোৰ দেউতা ছিৰিয়াছ। সেইটো গম পাইছিলোঁ। দেউতা ছিৰিয়াছ, মই কিমান অহা যোৱা কৰিছোঁ নহয়, কিডনী পূৰা হ'ল বডি অৰ্গেন ফেইলাৰ হ'ল। তাৰপিছত তোমাৰ সেইবোৰৰ নামত দৌৰাত কিবা কিবি সেইবোৰ গ'ল। আকৌ তাৰপৰা গুচি আহিবলগীয়া হ'ল মানে। তাৰপৰা গুচি আহিছিলোঁ 4 মাহমানৰ কাৰণে। তাৰপিছত কিন্তু মই সেইবাৰ এটাই কৰিছোঁ যে পইচা তাত যি ইনকাম হৈছে সেইটো পইচা দি অহা যোৱা কৰোঁ, বাকী মই মানে ছেভিংছ বুলিবলৈ নাই আৰু। তেনেকৈ গৈ এতিয়া লাষ্ট 2 বছৰৰ পৰা অকণমান ছেটেল, কিন্তু আকৌ সেই প্ৰিপেয়াৰ হৈয়ে থাকিব লাগিব। তোমাক মই সেইটো কৈছোঁ ন, কিবা আকৌ আহিবই কিবা প্ৰব্লেম চাগে। আৰু আহিলে তুমি গম পাবা। মই এইটোৱে ভাবোঁ যে প্ৰব্লেমটো আহিলেহে এনেকুৱা, মই এতিয়া এনেকুৱা ফিল হয় প্ৰব্লেমটো আহিছে যেতিয়াতো ভাল কিবা এটা হ'ব বুলি ভাবোঁ। এনেই মানে তুমি এনেকৈ বহুতে ভাবে যে কি কৰি আছে, কোনে কি কৰি আছে, মানে এই জাৰ্নিটো মই নিজে এতিয়া বহুত হেপী। মই নিজে ফিল কৰোঁ সেই দেউতাৰ সেই ফেজটোত। তাৰপিছতে আকৌ মোৰ ভণ্টিৰ হাজবেণ্ডৰ কেঞ্চাৰ হ'ল 4th stage, 4 মাহ পিছত। মই চাগে মানে ইয়াত থাকি জব কৰি থকা হ'লে মই ডিপ্ৰেশ্যনতে গুচি গ'লোঁ হয়। তাত দেউতা ঢুকোৱাৰ পিছতে দহা কাজৰ দিনা মই ডাইৰেক্ট বম্বে এটা কামৰ কাৰণে গুচি গ'লোঁ। তাত গৈ সেইটো মানে পূৰা ট্ৰেভেল শ্বুট আছিলে, গোটেই ইণ্ডিয়া ট্ৰেভেল, প্ৰায় 3 মাহমান কণ্টিনিউৱাছ ট্ৰেভেল। তাৰপিছৰ পৰা লাহে লাহে আকৌ বস্তুবিলাক ছেটেল হৈছে আৰু। কিন্তু সেই বস্তুটো এই গোটেই জাৰ্নিটো আমাৰ বহুত ল'ৰা ছোৱালীয়ে ভাবে কি মই ডাইৰেক্ট মুম্বাই ওলাই যাম, কিন্তু সেইটো মুম্বাই যোৱাটো ইমান সহজো নহয়। মানে মই এইটো ভিডিঅ'ত এইটো কাৰণে কৈছোঁ যে তুমি মেণ্টেলি প্ৰিপেয়াৰ হৈ যাব লাগিব। সেইটোৱে হয় নহয়, মেণ্টেলি প্ৰিপেয়াৰ হৈ যাব লাগিব যে মোৰ যাব, মোৰ কাটিব মানে, হয় নে নহয়। তাৰপিছত তুমি লাহে লাহে নিজকে তেনেকৈ প্ৰিপেয়াৰ কৰে বা আৰু নাচিবও লাগিব। মায়ানাগিৰি বুলি কয় ন, মুম্বাই মায়ানাগিৰি, হয় নাই। আমাৰ অসমতো বহুত আছে, কিমান ভাল ভাল কাম কৰি আছে, কিন্তু এনেকৈ নহয় এদিনতে হৈছে, দুদিনতে হৈছে, সময় লৈছে। এতিয়া সি কৈছে কাহিনীটো, এতিয়া কওঁতে সেইটো 10 মিনিটৰ কাহিনী, কিন্তু সেইটো তই ভাবচোন 18, 19, 20, 21, 22, 23 এতিয়াওতো ষ্ট্ৰাগলে চলি আছে। কিন্তু এটলিষ্ট তুমি এতিয়া যিকেইটা কাম কৰিছা ভাল কাম কৰিছা। এই ৰিচেণ্টলি আমাৰ গানটো কৰিছে জয় বৰুৱা আৰু ফ্ৰী বাৰ্ডে কিমান ফেমাছ গান হয়নে। সেই গানটো এতিয়া পৰশে কৰিছে। এতিয়া আপোনালোকে গম পাব এই ল'ৰাটো সেইটোৱে শ্ৰীৰামৰ গানখিনি কৰে, ইমান ফেমাছ গান। ইউটিউবতো আমি চবেই জানো। কিন্তু ইহঁতৰ কথাটো হৈছে কি, ইহঁত সদায় কেমেৰা বেক চাইডে থাকে। তো কেমেৰা বেক চাইডে থাকে কাৰণে আমি ইহঁতক চিনি নাপাওঁ। আৰু কেমেৰা ফ্ৰণ্ট চাইডে ইহঁত মাতিলেও নাহে, জোৰ কৰি লাজে আহিছে। সি কৈছে মোৰ মাত নোলাব, হেন নোলাব, তেন নোলাব, বহুত লাজ কৰে। তো সেইটো কাৰণে এইটো এক্সাম কাষ্টত মই এইটোৱে দেখিলোঁ, এক্সাম কাষ্টটো অকল পৰীক্ষাটো এইটোৱে নহয় যে আমি চাকৰি পোৱা পৰীক্ষা, এইটো এটা জীৱনৰ পৰীক্ষা।
মানে কি জীৱনৰ পৰীক্ষাটো লাহে লাহে এটা ফেজ ৱাইজ সি পাৰ কৰি গৈ আছে, পাছ হৈ গৈ আছে। সেইটো আৰু নিজে অনেষ্ট হ'লে চব বস্তু সেইটো আৰু কামটো ভাল পাব লাগিব আৰু কৰিব লাগিব মানিলে সেইটো তেতিয়া বস্তুবোৰ। আৰু ইয়াত মই এটা বস্তু দেখিছোঁ মানে কি আমাৰ ল'ৰা ছোৱালীখিনিয়ে যিটো বস্তু স্মুথলি এইটো কাৰণে নহয় আমি এৱেৰনেছটো আমাৰ বহুত কম। কোনো এটা কম্পিটিটিভ এক্সামতে হওক বা আমি নেক্সট কি কৰিম আমি এৱেৰনেছ নাই। এতিয়া সি যিটো সৰুৰ পৰা দৰকাৰ মানে মই নিজে ভাবোঁ মই সেইটো ফালৰ পৰা কেতিয়াবা নিজে আনলাকি ফিল কৰোঁ যে আমি এনেকুৱা এটা সৰুৰ পৰা আমাৰ বেকগ্ৰাউণ্ডটো এনেকুৱা হ'ল যে আমি বাহিৰৰ কথাবোৰ পঢ়া কৰি থাকিলোঁ ন। সেইটো এতিয়া মোৰ ফিল হয় যে আমি অকল এতিয়া তুমি যোৱা কিছুমান স্কুল আছে DPS CPS হওক সিহঁতৰ নহয়, সিহঁতৰ অকল পঢ়াটো নহয় সিহঁতৰ চব গেমছ আছে, চব গেমছৰ পৰা আদি কৰি গোটেইখিনি। সেইটোৱে আৰু বাহিৰৰ মানে যিকোনো কিতাপ পঢ়াটো বহুত দৰকাৰ। মই নিজে এতিয়া লাষ্ট এবছৰমানৰ পৰাহে মই ষ্টাৰ্ট কৰিছোঁ কিতাপ পঢ়া। বিকজ আগতে অনলি মানে কিতাপ পঢ়াটো বহুত দৰকাৰী। ইয়াতে কিতাপতে এটা মনত কৰিছোঁ, কথাটো এনেকুৱা কিতাপ পঢ়াটো কিয় দৰকাৰী। মই সেইদিনাখন ৰিচেণ্টলি আজি 2-3 দিনৰ আগৰ কথা এখন কিতাপ বহুত কম্পিটিটিভ এক্সাম আহি থাকে পিতা পুত্ৰ কোনে লিখে। মই পিতা পুত্ৰৰ কনচেপ্টটো মানে মই কিতাপ পঢ়োঁ কিন্তু পিতা পুত্ৰখন মই পঢ়া নাই এইটো কাৰণে মই ভাবিছোঁ পিতা পুত্ৰ মানে ল'ৰা আৰু পুতেকৰ কাহিনী। পিছত মই কিবা এটা টপিক এনেকৈ চাৰ্চ কৰি থাকোঁতে মই দেখিলোঁ ইণ্ডিয়া আৰু বাংলাদেশ ৰিলেটেড যিটো টপিক যদি তুমি সেইটোৰ ওপৰত বেছি জানিবলগীয়া হয় এটা ৰেফাৰেঞ্চত আহিছে পিতা পুত্ৰ। মই তেতিয়া যেতিয়া তাৰ পিছত যেতিয়া পিতা পুত্ৰ পঢ়িছোঁ মই কৈছোঁ এইখন পঢ়িলে বহুত নলেজ গেইন হয়। কিন্তু কথা হ'ল কি আমি এইটোও নাজানো যে সেই কিতাপখন আমাক কি দিব। মইতো বহুত মানে সেইটো কাৰণে আনলাকি ফিল কৰোঁ যে বহুত এটা টাইম এনেই গুচি গ'ল যে মই বাহিৰা বস্তু নপঢ়িলোঁ টাইপ। আমাৰ খালি ডক্তৰ ইঞ্জিনিয়াৰ আৰু সেইটোও ডক্তৰ ইঞ্জিনিয়াৰ কেনেকৈ প্ৰিপেৰেশ্যন কৰিব লাগিব ল'ৰা ছোৱালী সেইটোও নাজানে। ইনফেক্ট মেট্ৰিকলৈকে একদম তই ভাল ৰিজাল্ট হ'বই লাগিব, 12ত তই ভাল ৰিজাল্ট হ'বই লাগিব ছ'চাইটিৰ কাৰণে, কিন্তু তাৰ পিছৰ ফেজটোত কি কৰিম আমাক কোনেও নিশিকায় হয়নে। তো তুমি কম্পিটিটিভ এক্সামত যাব হ'লে ক্লাছ 10ৰ পৰাই তুমি প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰা হয় নহয়। এতিয়া মোৰ লগৰ এটা আছে তোমাৰ এইটো কি বুলি কয় সৌৰভ বুলি কয়, সি তোমাৰ IIT গুৱাহাটীৰ পৰা পাছ আউট হাৰিয়ানাৰ ল'ৰা হয়। তো তাৰ লগত মই যেতিয়া কথা পাতি আছিলোঁ সি মোক সুধিছিলে তেৰা মেট্ৰিক কা পাৰ্চেণ্টেজ কিতনা, মই ক'লোঁ মোৰ ইমান ভালো নহয় নকওঁ। তাক সুধিলোঁ তোৰ কিমান, কৈছে মেৰা 64। মই তাক সুধিছোঁ 64% में तू IIT गुवाहाटी में कैसे घुस गया। ही कुछ हम गांव में ऐसा स्कूल में मुझे भेज दिया, उसमें सिर्फ नाम मतलब के अटेंडेंस के लिए मुझे भेज दिया, लेकिन मुझे उसी समय क्लास 10 में कोटा भेज दिया था। মানে সিহঁতে সেইটো সময়তে কোটাত থাকি পঢ়ি প্ৰিপেয়াৰ হৈ পেলাই ওলাইছে। সেইটো কাৰণে 2 বছৰ সিহঁতে সেই গেপটোত সেইটো সময়ত ইঞ্জিনিয়াৰ হৈ গ'ল ভাল, এতিয়া সি ভাল কাম কৰি আছে। তো কথাটো মই সেইটো আমাৰ ইয়াত অসমত ল'ৰা ছোৱালী কেইখনি তুমি চাবাচোন মেডিকেলৰ ক্ষেত্ৰতো বা ইঞ্জিনিয়াৰিঙৰ ক্ষেত্ৰতে 9-10 সেইখিনি পঢ়াৰ পিছত 12ৰ পিছত ড্ৰপ লৈ পেলাই পঢ়ে, সেইটো এটা প্ৰেছাৰ থাকে। সেইটোৱে মোৰতো সেইটো কৈছিলোঁ ন 12ৰ পিছত ড্ৰপ লৈ সেইটো বহুতখিনি। তো এতিয়া বাৰু বহুতখিনি ল'ৰা ছোৱালী জানা হৈছে, এতিয়া কোচিং ইনষ্টিটিউটো বহুত আহি গ'ল। তো এতিয়া মই নগাঁৱতো বহুত ভাল কোচিং অকল পঢ়ি থাকিলে বস্তুবোৰ চব অকল স্কুলৰ কিতাপৰ নহয়, সেই বস্তুটো বহুত দৰকাৰী। এতিয়া কম্পিটিটিভ এক্সামবিলাকৰ ক্ষেত্ৰতো মই দেখিছোঁ ল'ৰা ছোৱালী ইঞ্জিনিয়াৰিং পাছ কৰি আহে আমাৰ ইয়াতে NIT পাছ হয়, ইটো পাছ হয়, সিটো পাছ, ইমানখিনি পঢ়ি আহি পেলাই সি বেংকৰ প্ৰিপেৰেশ্যন কৰে। তই যদি বেংকৰ প্ৰিপেৰেশ্যন কৰিব লাগে তাততো চিম্পল গ্ৰেজুৱেট লাগে, তো ইমানখিনি লম্বা কিয় পঢ়িলি তেতিয়াহ'লে, কথাটো কৈছোঁ। তো সেই বস্তুবোৰ আমি সদায় এতিয়াৰ পৰাই চিনচিয়াৰলি যে আমি কি কৰিম নেক্সট ষ্টেপত একদম পূৰা ফাৰ্ষ্টৰ পৰাই আমি লৈ যাব লাগিব তেতিয়া। আৰু এনেকুৱা নহয় যে অকল চাকৰি পালেই ডাঙৰ মানুহ হ'ব পাৰি, আজি তুমি যিমান সেইটো বুলি নহয়, চব জেগাতে মানুহ ডাঙৰ হ'ব পাৰে, কিন্তু তোমাৰ গ'লটো লাগিব কি হ'বা আৰু সেইটো বহুত আগৰ পৰাই আমি প্ৰিপেয়াৰ হ'ব লাগিব। যিটো ফিল্ডত হয়, এতিয়া জুবিন গাৰ্গ গ'ল্ড মেডেলিষ্টটো নহয় ক'তো হয় নে নহয়, বোলে একদম পূৰা ডাঙৰ চোকা একদম পূৰা যিখিনি পঢ়িছে খালি বাহিৰা নলেজ কিমান আছে, কিমান হাজাৰ কিতাপে পঢ়ি দিলে হয়নে। আজিতো তোমাৰ গণতন্ত্ৰ দিৱসত জুবিন গাৰ্গৰটো গানেই মায়াবিনীও বাজিছে আজি। তো তুমি ভাবাচোন আমাৰ দিল্লীত এতিয়াতো বহুত এতিয়া যিটো নিউ এডুকেশ্যন পলিচি ওলাইছে সেইটো অলপ ভাল হৈছে, কিন্তু কথা হ'ল কি এইটো ইমপ্লিমেণ্ট হওঁতেও বহুত টাইম লাগিব। তো সেই জাৰ্ণিটো তোমাৰ আৰু এতিয়া ৰিচেণ্টলি কি কাম কৰিছে এইটো কোৱাচোন। এতিয়াতো কি কাম কৰি আহিছে এতিয়া এডভাৰটাইজমেণ্ট বেছিকৈ কৰোঁ। তাৰপিছত এতিয়া ৰিচেণ্টলি আৰু কি মই ডকুমেণ্টাৰীও কৰোঁ কিবা কিবি, এডভাৰটাইজমেণ্ট, মিউজিক ভিডিঅ' এতিয়া শ্বৰ্ট ফিল্ম এখন কৰিব আহিছিলোঁ দিয়াত। আৰু তুমি মোক এইটো এটা আইডিয়া দিয়া, ছাপ'জ কোনোবা ল'ৰা ছোৱালী জানো এনেকৈ কেমেৰাক লৈ পেলাই মানে নিজৰ বনাব বিচাৰিছে, তাৰ কাৰণে সিহঁতে কি কৰিব লাগে সেইটো এটা কৈ দিয়া, তেতিয়া সিহঁতে হেল্প হ'ব। মানে শ্বিফ্ট হ'ব বিচাৰিছে কৈছে। শ্বিফ্ট বুলি নহয়, সিহঁতে ছাপ'জ কিছুমানে মানে মই কেমেৰা বহুত ভাল পাওঁ, মই এতিয়া সেইটো লৈ কেনেকৈ চিনেমেটোগ্ৰাফী মানে কেনেকৈ বনিব পাৰোঁ পঢ়িব লাগিব। মোৰ একচুৱেলি আৰু এটা কি ভাল হ'ল, মই লকডাউনৰ টাইমত চিনেমেটোগ্ৰাফী বা ফিল্ম মেকিং ৰিলেটেড বহুত
কিতাপ পঢ়িলোঁ মোৰ এজন মেণ্টৰ আছে পৰাশৰ বৰুৱা বুলি তেখেতে বহুত বম্বেতে থাকে তো তেখেতে বহুত হেল্প কৰিলে মই তেতিয়া সেই 2 বছৰ মোৰ কাৰণে বহুত হেল্পফুল হৈ গ'ল লকডাউনৰ 2 বছৰ পঢ়িবই লাগিব একচুৱেলি মানে বেছিকখিনিতো তুমি পঢ়িব লাগিব তাৰপিছত নিজে শ্বুট কৰি থাকিলে বা কাৰোবাৰ লগত এছিষ্ট কৰিলা যোনে শ্বুট কৰি আছে সিহঁতৰ প্ৰেক্টিকেল নলেজটো চবতকৈ ইম্পৰ্টেণ্ট শ্বুটত গৈ সেইখিনি বাকী ইনষ্টিটিউটতো যাব পাৰি অসমতো ভাল ইনষ্টিটিউট আছে বহুত এতিয়া নতুনকৈ হৈছে ইভেন RGFTI বুলি গভৰ্ণমেণ্টৰ ইনষ্টিটিউট এখনো আছে ক'ত আছে এইখন গুৱাহাটী এখন হেৰিফালে চাংচাৰি চৰকাৰী হয় তাততো ইমান খৰচ 3 বছৰীয়া কোৰ্চ ডিগ্ৰী কোৰ্চ তো সেইবিলাকো তোমালোকে কৰিব পাৰিবা যোনে ইচ্ছা কৰে তো আজিকালি মানে কি হয় এটা যিটো গতানুগতিকভাৱে চলি আছে সেইটোৰ লগত বহুত কনচেপ্ট আছে আজিকালি যি মন যায় তাকে কৰিব লাগে কিন্তু সেইটোত তুমি পেচেণ্টলি কৰিব লাগিব কনচিষ্টেঞ্চি লাগিব ডিচিপ্লিন লাগিব সেইটোত আমি কৰিতো ততেই নাপাওঁ ক্লাছততো কৰিয়ে থাকোঁ সেই তেনেকুৱা বস্তু এতিয়া আপোনালোকে গম পালে আজি কি কাম কৰিছে সি তাৰ জাৰ্ণিটো আমি নিশ্চয় আমি যোনে যোনে চাব অলপ হ'লেও মটিভেট হ'ব এই ভিডিঅ'টো আমি সেইটো কাৰণেই বনাইছোঁ সি আহিছিলে তাক ধৰি বান্ধি যেনে তেনে বনাইছোঁ আৰু ভাবিছোঁ এইটো ফাৰ্ষ্ট এই কনচেপ্টটোত আমি ভিডিঅ' বনাই এইটো ফাৰ্ষ্ট ভিডিঅ' সি তো এটা টাইম এনেকৈ আহিব আমি চেষ্টা কৰিম যাতে নেক্সট যাতে তাক মাতিবলৈ আমাৰ দিগদাৰ হয় নাপাওঁ যাতে এপইণ্টমেণ্ট লৈ এনেকুৱা হৈ যায় আৰু লগতে এইটো আশা কৰোঁ এনেকৈ যাতে আমাৰ ভিডিঅ' ল'বলৈও কি দিগদাৰ হৈ যায় এই এক্সাম গছত পাম নেকি যিয়ে নহওক সেই বস্তুটো আমি বনালোঁ ভাল লাগিলে পৰক তুমিও সময় দিয়াৰ কাৰণে ভাল লাগিলে এতিয়া আমি মাংস বনাম ভাত খাই যাম বাৰু তাকে ঠিক আছে থেংক ইউ ধন্যবাদ বেয়া হোৱা নাই কিন্তু বস্তু তাকে এতিয়া চাউণ্ডটো কেনেকৈ আহে এইটো চাব লাগিব খালি কিন্তু তুমি এইখনত তুমি পাৰিলে কফি চফিলেও নবনাবা পৰিলে যে মই খাই থাকোঁতে বহুত কেয়াৰফুলি এটা পইণ্টত ভাবিছোঁ কেলা পৰিলে যে ইয়াত কাগজ পাৰি ল'ব লাগিব অঁ